মোৰ কথাখিনি শুনাৰ আগতে প্ৰথমতে এটা ভিডিঅ' ক্লিপ চাওক মই কাষত ভিডিঅ' ক্লিপটো লগাই দিছো ভিডিঅ' ক্লিপটো আপোনালোকে চাই লওক আমি গাড়ী মানুহ হয় গাড়ী আমাৰ হয় গম পাইছে ইয়াত কেনে ধৰি আছে এই বাছখনে আহি আমি 10:40 তে আছিল আহি ব্ৰেক মাৰিছে আগৰ গাড়ীখন ৰখা কাৰণে ইয়াতে এইখন মাৰি দিছে আমাৰ গাড়ীখন অৱস্থা চাওক স্পিডত আহিছে বুঝি আছে 40 বেশি বেছি আছে গাড়ী স্পীড এইখন মাৰি দিছে 40 দেখোন আহি ডাইরেক্ট মারব পানি লাগিব গাড়ীখন অৱস্থা গাড়ীখন অৱস্থা দেখাম আমি কেমেৰা হাত নিদিব গাছ গুটি ভাঙিছে আমাৰ বেছি বছৰ হোৱা নাছিল গাড়ী কৈ কিনা নেৰো মই শিকি থকা গাড়ীখন মেকানিক হ'লে মই গোটেই ইঞ্চুৰেঞ্চ মই চলাই দিব আমাক ওকে ভিডিঅ' ক্লিপটো আপোনালোকে দেখিলে এতিয়া আহো মূল বিষয়টোলৈ এজনী ছোৱালী খুব সম্ভৱ 24-23 তেনেকুৱা বয়সৰ এজনী ছোৱালী সেইজনী ছোৱালীয়ে তেওঁৰ পিতৃৰ বয়সৰ দেউতাকৰ বয়সৰ এজন ব্যক্তিৰ বুকুত হাত দিছে বুকুত হাত দি তেওঁৰ কথা কি ধৰণে কৈছে সেইটো আপোনালোকে এবাৰ লক্ষ্য কৰক সেই ব্যক্তিজন যিজন ব্যক্তিৰ বুকুত হাত দিছে তেওঁ আছিল এজন বাছ চালক কিবা ভুলবশত সেইদিনাখন তেওঁৰ সেই বাছখন আহি এই ছোৱালীজনীয়ে যিখন গাড়ী চলাবলৈ শিকি আছিল সেই গাড়ীখনৰ পিছফালে আহি খুন্দা মাৰিলে তাৰ ফলত কিছু পৰিমাণে গাড়ীখন ডেমেজ হ'ল ভগৱানৰ কৃপাত কাৰো একো ক্ষতি নহ'ল কিন্তু তাৰ পাছত বাছৰ ড্ৰাইভাৰজনক এই ছোৱালীজনীয়ে যিখিনি ব্যৱহাৰ কৰিলে অন কেমেৰাৰ আগত এই বাছ ড্ৰাইভাৰজনক যিখিনি ব্যৱহাৰ কৰিলে সেই কথাখিনি কিন্তু বৰ্তমান সময়ত কোনেও সহ্য কৰিব পৰা নাই সকলোৱে একেমুখে ছোৱালীজনীৰ বিৰুদ্ধে ছোৱালীজনীক বেয়া বুলিয়ে কৈছে ছোৱালীজনী যিখিনি কাম কৰিছে যদি সেই ড্ৰাইভাৰজনে কিবা ভুল কৰিছে আসলতে কোনেও গাড়ী এখন এক্সিডেন্ট কৰো বুলিকে কোনেও এক্সিডেন্ট নকৰে সকলোৰ নিজৰ জীৱনটোৰ প্ৰতি মায়ামোহ থাকে কোনেও মৰু বুলিকে কাৰো আগত কুটুগৈ খুন্দা মাৰি নিদিয়ে যাৰ জীৱনটোৰ প্ৰতি মায়ামোহ আছে গতিকে সাধাৰণতে যেটা ড্ৰাইভাৰ এজনে গাড়ী এখন চলাই থাকে এক্সিডেন্ট কৰো বুলিকে তেওঁ কতো এক্সিডেন্ট নকৰে কেতিয়াবা বিভিন্ন ধৰণৰ ভুলবশত এক্সিডেন্টবোৰ হৈ যায় কেতিয়াবা অজানিতে কৰবাত লাগি যায় আৰু তাৰ বাবে যিখিনি নিয়ম আছে যিখিনি আইনে যিখিনি শাস্তি দিব লগা থাকে কাৰ ভুল হৈছে কোন ভুল কোন শুদ্ধ বিচাৰ কৰিবলৈ আইনখন আছে প্ৰশাসন আছে আমি কিবা এটা তেনেকুৱা ঘটনা হোৱাৰ লগে লগে যেতিয়া কিবা এটা ঘটনা হয় আমি নিজে আইনখন হাতত তুলি লোৱাৰ বিপৰীতে আমি সেই কথাখিনি সেই দিনাখন যেটো ঘটনা হৈছে সেই ঘটনাটো হোৱাৰ সেই মুহূৰ্তত ছোৱালীজনীয়ে সেই মানুহজনক বুকুত ধৰি দম্ভালি মাৰি যিবোৰ কথা কৈছে সেই দম্ভালি মাৰি কথাখিনি কথা কোৱাৰ বিপৰীতে সেইখিনি সময়ত যেহেতু বাছখন তাৰ পৰা আঁতৰি যোৱা নাই বাছখন সেই গাড়ীখনক খুন্দিয়াই থৈ যি ছোৱালীজনী যিখন গাড়ী চলাই আছিল সেই গাড়ীখনক খুন্দিয়াই থৈ পলাই যোৱা নাই গতিকে মানুহজন যেহেতু লগতে আছে গতিকে তেওঁলোকে আৰক্ষীক জনাব পাৰিলে হয় আৰক্ষীক ফোন কৰি তেওঁলোকে জনাব পাৰিলে হয় তাৰপিছত আৰক্ষীয়ে যি ব্যৱস্থা ল'ব লগা থাকে ভুল শুদ্ধ তেওঁলোকে বিচাৰ বিবেচনা কৰিব পাৰিলে হয় কিন্তু তাৰ বিপৰীতে ছোৱালীজনীয়ে সেই ড্ৰাইভাৰজনক বুকুত ধৰি যিবোৰ গালিগালাজ কৰিছে সঁচাকে অসহনীয় সঁচাকে সহিব কাৰণে টান হৈ যায় কাৰণ সেই ড্ৰাইভাৰজনৰ তেওঁৰ নিজৰ এটা মান সন্মান বুলি কোৱা কথা আছে তেওঁ গাড়ীখন চলাইছে গাড়ীখন চলাই তেওঁ জীৱন নিৰ্বাহ কৰিছে তেওঁৰ এটা পৰিয়াল আছে তেওঁৰো পত্নী পুত্ৰ তেওঁৰ ঘৰৰ বাই ভনী তেওঁৰ মাক দেউতাক তেওঁলোক আছে তে আপোন মানুহবোৰ আছে হে আপোন মানুহবোৰে যেতিয়া তেওঁৰ এই ভিডিঅটো দেখা পাইছে এই আপোন মানুহবোৰৰ ওচৰত যেতিয়া তেওঁৰ এই ভিডিঅটো যাব সেই ব্যক্তিজনৰ সেই দাদাজনৰ তেওঁৰ নিজৰ আত্মসন্মানত আঘাত নালাগিবনে তেওঁ লাজ নালাগিবনে সেইখিনি গতিকে তেওঁ নিৰুপায় হৈ পৰিছে তেওঁ কি কৰিব তেওঁৰ মুখখন আপোনালোকে লক্ষ্য কৰিব তেওঁৰ মুখখন লক্ষ্য কৰিলে গম পোৱা যায় যে তেওঁ নিৰুপায় হৈ পৰিছে গতিকে সেই ক্ষেত্ৰত এই ছোৱালীজনী দেখাতটো গম পায় যে ভালকে শিক্ষা দীক্ষা কৰা ছোৱালী ভাল কোনোবা সম্ভ্ৰান্ত ঘৰৰে ছোৱালী হ'ব যেন লাগে কিন্তু সামান্য সেই জ্ঞানখিনিও নাহিলনে যে এজন ব্যক্তিৰ লগত একজন দেউতাকৰ বয়সৰ ব্যক্তিৰ লগত কি ধৰণে ব্যৱহাৰ কৰিব লাগে কি ধৰণে কথা পাতিব লাগে আচাৰ ব্যৱহাৰবোৰ কেনেকুৱা হ'ব লাগে আগতেও মই কিছুমান কথা কওঁ যে আমি কিছুমান কথা কিতাপৰ শিক্ষাৰ শিক্ষিত হৈ কিছুমান মানুহে নিজকে বহুত শিক্ষিত বুলি আজিৰ সমাজৰ শিক্ষিত ব্যক্তি বুলি পৰিচয় দিবলৈ যায় কিন্তু সামান্য তেওঁলোকে এইখিনি জ্ঞান তেওঁলোকৰ নাথাকে যে এজন ব্যক্তি আন এজন ব্যক্তিৰ কি ধৰণে ব্যৱহাৰ কৰিব লাগে কি ধৰণে কিবা এটা সমস্যা হলে সেই মানুহজনৰ কেনেকৈ কিবা এটা যদি বেয়া কিবা এটা ঘটনা হয় মানুহজনৰ লগত কেনেকৈ আলাপ আলোচনা কৰিব লাগে প্ৰতিটো সময়তে নিজৰ দম্ভালি অহংকাৰ দম দেখুৱাই সকলো সমস্যা সমাধান কৰিব নোৱাৰি
কিছুমান কথা কিছুমান সমস্যা আমি শান্তিৰে বুজাবুজিৰ মাজেৰে সমস্যাবোৰ সমাধান কৰিব পাৰি কাৰণ কিছুমান ভুল আমি কৰোঁ বুলিকে নকৰোঁ যদি কেতিয়াবা আমি নিজে বোলে আপুনি দেখা পাইছে কিবা এটা ভুল কৰোঁ বুলিকে কৰিছে কোনোবা এটা বেয়া কাম কৰিছে তেতিয়া আপুনি আপোনাৰ সেইখিনি অধিকাৰ থাকে যে আপুনি কিবা এটা কৰিব পাৰে সেইখিনিত আপোনাৰ কিবা এটা কিন্তু যেতিয়া কিছুমান বস্তু অজানিতে হৈ যায় আজি সেই ব্যক্তিজনৰ সেই ছোৱালীজনীৰ গাড়ীখনত লাগিল বাছখন খুন্দা মাৰিলে যোৱা তাৰ পাছৰ কেতিয়াবা ভৱিষ্যতৰ সময়ত যে এই ছোৱালীজনীৰ গাড়ীখন যে আন ক'ৰবাত খুন্দা নালাগিব তাৰ কিবা মানে আছেনে হয়তো তাই চলাই থকা গাড়ীখনো কেতিয়াবা আন কোনোবা এখন গাড়ীত খুন্দা মাৰিব পাৰে হয়তো ক'ৰবাত লাগিব পাৰে কাৰণ এক্সিডেণ্ট পথ এটা ৰাস্তাত যেতিয়া বহুতো গাড়ী চলা ফুৰা হৈ থাকে সেই গাড়ী চলা ফুৰা হওঁতে কেতিয়াবা হয়তো বিভিন্ন ধৰণৰ বিজুতিৰ বাবে কেতিয়াবা এক্সিডেণ্ট হ'ব পাৰে আৰু যেতিয়া সেই এক্সিডেণ্টটো হয় সেইখিনি সময়ত যদি সেই ছোৱালীজনীক তেনেকৈ কোনোবাই দুৰ্ব্যৱহাৰ কৰে সেই ছোৱালীজনীক যেতিয়া তেনেকৈ কোনোবাই অশ্লীল ব্যৱহাৰ কৰে তেতিয়া সেই ছোৱালীজনীৰ কেনেকুৱা লাগিব তেতিয়া সেই ছোৱালীজনীৰ মান সন্মানখিনি ক'ত থাকিব এবাৰ সেই ছোৱালীজনী সেই কথাখিনি কিয় ভাবি নাচালে ভাবি চোৱাটো খুব দৰকাৰ আছিল আৰু ছোৱালীজনীয়ে কথা এটা জনাইছিল যে তেওঁ গাড়ী চলাবলৈ শিকি আছিল কিন্তু যিটো ৰাস্তাত এক্সিডেণ্ট হৈছে যিখিনি কথা গম পাইছোঁ যিটো ৰাস্তাত এক্সিডেণ্ট হৈছে সেই ৰাস্তাটোত কিন্তু গাড়ী চলাবলৈ শিকি থকা ৰাস্তা সেইটো নহয় তেওঁ মুকলি ক'ৰবাত ঠাই শিকিছে গাড়ীখন চলাবৰ কাৰণে শিকিছে সেইটো বেলেগ কথা তাত শিকিব পাৰে তাৰপাছত যিটো ৰাস্তাত গাড়ী মটৰ ইমান এটা যানজঁট মানে অহা যোৱা নহয় তেনেকুৱা ৰাস্তাত তেওঁ গাড়ীখন চলাবলৈ শিকিব কিন্তু সেই ইমান যানজঁট হৈ থকা ৰাস্তাত ইমান গাড়ী অহা যোৱা কৰি থকা এটা ৰাস্তাত যিটো ৰাস্তাত দুৰ্ঘটনা প্ৰায় হৈয়ে থাকে বুলি ইতিমধ্যে গম পাইছোঁ ইতিমধ্যে এই কথাবোৰ ওলাইছে সেই ৰাস্তাটো প্ৰায় দুৰ্ঘটনা হৈয়ে থাকে গতিকে তেনেকুৱা এটা ৰাস্তাত সেই ছোৱালীজনীয়ে গাড়ী চলাবলৈ শিকি আছে ছোৱালীজনীয়ে যিবোৰ কথা কৈছে সঁচাকৈ আচৰিত লাগিছে বাকি যিয়ে নহওক বাৰু যিটো কৰিছে ভুল কৰিছে তাৰ কাৰণে আইনে যি কি ভুল শুদ্ধ তেওঁ বিচাৰ কৰিব কিন্তু ছোৱালীজনীৰ কথাখিনিয়ে সঁচাকৈ একেবাৰে অসজোৱা লাগিছে একেবাৰে ভাল লগা নাই গতিকে তাৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ আগন্তুক সময়ত যাতে এনেকুৱা যাৰে জীৱনত নহওক কিয় ছোৱালীজনীৰ ক্ষেত্ৰতে নকওঁ আন কাৰোবাৰ যদি জীৱনত হয় আমি অন্ততঃ এই কথাবোৰ অলপমান নিজৰ বিবেকেৰে নিজৰ মস্তিষ্কটোৰে অলপমান ভাবি চিন্তি আমি সিদ্ধান্তবোৰ লোৱাটো দৰকাৰ কিবা এটা ভুল হ'ল বুলি কি কোনোবা এজন মানুহৰ ওপৰত হাত উঠোৱা কাৰোবাৰ বুকুত ধৰি টনা আজোৰা কৰা একেবাৰে ভাল নালাগে আৰু সঁচাকৈ এনেবোৰ যাতে ঘটনা আৰু নহওক তাৰে কামনা কৰিছোঁ বাকি যিয়ে নহওক আপোনালোকেও আপোনালোকৰ মতামতবোৰ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব তলৰ কমেণ্ট বক্সত আপোনালোকে আপোনালোকৰ মতামতবোৰ জনাব পাৰে আৰু এই ভিডিঅ'টোৰ পৰা মই ইমানটা বিদায় লৈছোঁ পুনৰ লগ পাম কিছু নতুন কথাৰে কিছু নতুন চিন্তাৰে তেতিয়াহ'লে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ